নমস্কাৰ আপোনালোকক সকলোকে আসাম আপডেটৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টো নতুন চৰকাৰী চাকৰি মুকলি হৈছে য'ত আপোনালোকৰ 39,000 পদ আছে। ইয়াত আপোনালোকৰ অৰ্হতা 10 পাছ 12 পাছ কৰা সকলে পদৰ বাবে এপ্লাই কৰিব পাৰিব। এইটো ল'ৰা ছোৱালী সকলোৰে বাবে পদ হয়। আজি এই আবেদন কৰি লওক আপোনালোকে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। লগতে আমাৰ চেনেলটো যিহেতুকে নতুন হয় আপোনালোকে লাইক এটা কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে আমি উৎসাহ পাওঁ নতুন নতুন ভিডিঅ' বনাই যাবৰ কাৰণে। আৰু এই চেনেলত আপোনালোকে অকল জব ৰিলেটেড বুলিয়ে নহয় আসাম আপডেট সকলো ধৰণৰ ভিডিঅ' ইয়াত পাব যিসমূহ আপোনালোকৰ বাবে প্ৰয়োজনীয় হ'ব। সেইটো কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হ'ব পাৰে। আৰু আজি আমি ভিডিঅ'টো গোটেইখিনি আলোচনা কৰিম কেনেদৰে এপ্লাই কৰিব লাগিব, কি কোৱালিফিকেশ্যন বিচাৰিছে আৰু কিমান অৰ্হতা বিচাৰিছে, গোটেইখিনি আজি আমি ভিডিঅ'টোতে কম। আপোনালোকে ভিডিঅ'টো সেইবাবে শেষলৈকে চাই দিব। ব'লক আজি আমি দেৰি নকৰি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো নটিফিকেশ্যন আহিছে এই নটিফিকেশ্যন হৈছে SSCৰ ফালৰ পৰা, ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আহিছে। ইয়াত 39,481টা টোটেল ভেকেঞ্চি মুকলি হৈছে, যিকেইটা আপোনালোকৰ BSF ইণ্ডাষ্ট্ৰিয়েল, CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চকে আদি কৰি বহুকেইটা বিভাগ আছে যিকেইটাৰ বাবে পদ মুকলি কৰি দিছে। ইয়াত আপোনালোকৰ আসাম ৰাইফলৰ কাৰণেও আছে, যিসকলৰ বহুতৰে ইচ্ছা থাকে আসাম ৰাইফলত যোৱাৰ। আৰু ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আপোনালোকৰ 14/10/2024 তাৰিখে আপোনালোকৰ লাষ্ট ডেট হয়। আৰু ইয়াত আপোনালোকৰ জেনেৰেল ডিউটিৰ কাৰণে যিসমূহ পষ্ট আছে তাৰে মেল কেণ্ডিডেট আছে 35,612টা আৰু ফিমেল আছে 3,869টা পোষ্ট আছে। আৰু পদসমূহ ইয়াত ভাগ কৰি দেখুওৱা গৈছে। মই যিখিনি গোটেইখিনি আপোনালোকক ক'ম। BSFৰ কাৰণে 15,654টা পদ আছে, CISFৰ 7,145টা আছে, 11,000 CRPFৰ কাৰণে 11,541টা আছে, SSBৰ কাৰণে 819টা আছে, ITBPৰ কাৰণে আছে 3,017টা, আসাম ৰাইফলৰ কাৰণে আছে 1,248টা, SSFৰ কাৰণে আছে 35টা, NCBৰ কাৰণে আছে আপোনালোকৰ 22টা, টোটেল আছে 39,481টা। আৰু ইয়াৰ যিটো আপোনালোকৰ দৰমহা স্কেল 21,700 টকাৰ পৰা 69,100 টকালৈ থাকিব। ইয়াত আপোনালোকৰ ইলিজিবিলিটি বুলি ক'বলৈ হ'লে আপোনালোকৰ ভাৰতৰ যিসকল বাসিন্দা প্ৰত্যেকখন ষ্টেটৰ পৰা ইয়াৰ বাবে এপ্লাই কৰিব পাৰে। ষ্টেট যিবোৰ আপোনালোকৰ অট'নমাছ টেৰিটৰী আছে গোটেইখিনিৰ পৰা আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰে, যিহেতুকে আপোনালোকৰ নেশ্যনেলিটি ইণ্ডিয়ান হ'লেই হ'ল আৰু আপোনালোকৰ PRCখন লাগিব। আৰু যিহেতুকে বয়সৰ সময়সীমা 18 পৰা 23 বছৰ ভিতৰত কেণ্ডিডেটে পাৰিব। এজ ৰিলেক্সেশ্যন আছে 5 বছৰ আপোনালোকৰ ST SCৰ কাৰণে, 3 years আপোনালোকৰ OBC MOBCৰ কাৰণে, এক্স ছাৰ্ভিচমেনৰ কাৰণে থাকিব 3 বছৰ। ইয়াত যিহেতুকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা গৈছে, এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ কৰা সকলে এই পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত যিহেতুকে SSCৰ পোষ্ট হয়, ইয়াত আপোনালোকে সকলোৱে জানে যে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। এপ্লিকেশ্যন ফিজটো হৈছে আপোনালোকৰ 100 rupees, যিটো OBC আৰু জেনেৰেল কেণ্ডিডেটসকলে পে' কৰিলে হ'ল। ST SC ওমেনকে আদি কৰি বাকী কোনো ধৰণৰ কাষ্টৰ মানুহে এই পে'মেণ্ট কৰিব নালাগে। আৰু আপোনালোকে পে'মেণ্টটো অনলাইন মাধ্যমত কৰিব পাৰিব। ৰুপি, ভিজা, মাষ্টাৰ কাৰ্ড, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ থ্ৰুৱেদি, SBI চালানৰ থ্ৰুৱেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। আৰু যিসকল কেণ্ডিডেটে ইয়াৰ বাবে এক্সাম দিম বা এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে সোনকালে গৈ কৰক। SSCৰ ৱেবছাইট হয় যিহেতুকে বহুত খেলি মেলি কৰে। আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি যাব যিহেতুকে। আৰু এইটো আমাৰ প্ৰথম ভিডিঅ' হয়, প্ৰথম চেনেল হয়, নতুন চেনেল। এইটো আপোনালোকে আজিৰ দিনটোতে 2টা ভিডিঅ' আপলোড কৰিছোঁ, এইটো সৈতে 2 নম্বৰটো ভিডিঅ' হৈছে। আপোনালোকে আগবঢ়াই নিয়াত চেনেলটো সহায় কৰক যাতে আমি আপোনালোকক নতুন ভিডিঅ' ডেইলি দি থাকিবলৈ সাহস পাওঁ বা উৎসাহ পাওঁ। লগতে আপোনালোকে আমাৰ চেনেলটো লগৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক। আৰু এই চেনেলত অকল যে জব ৰিলেটেড ভিডিঅ' পাব তেনেকুৱা কোনো কথা নাই, ইয়াত বিভিন্ন ধৰণৰ ভিডিঅ' পাব যিখিনি আপোনালোকৰ জীৱনত প্ৰয়োজনীয় ভিডিঅ'। যেনেকুৱা ধৰণৰ যি টি ভিডিঅ' ইয়াত দিয়া নাযায়, যিখিনি ভিডিঅ' দিয়া যাব সকলোখিনি আপোনালোকৰ প্ৰয়োজনীয় থাকিব। সকলো ধৰণৰ ইনফৰমেশ্যনেল ভিডিঅ' ইয়াত পাব। আৰু আপোনালোকৰ আমাৰ অসমত যিসকলে পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে চেণ্টাৰ যোৰহাট আছে, ডিব্ৰুগড় আছে, গুৱাহাটী আছে, তেজপুৰ আছে, ডিমাপুৰ আছে, তেনেকৈ আদি কৰি কেইটা জেগাতে আপোনালোকৰ চেণ্টাৰ আছে। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক আছে, তাত জইন হৈ লওক। আৰু লগতে আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত পাই যাব, তাতে অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লিংকটোত ক্লিক কৰি। আৰু যিহেতুকে আপোনালোকে যদি নিউ ইউজাৰ হয় তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মৰ লগইন কৰি আপোনালোকে পাৰ্চনেল আৰু এডুকেশ্যন ডিটেইলছখিনি নেচেচাৰী যিখিনি বিচাৰে সেইখিনি আপলোড কৰিব লাগিব। এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে ছাবমিট কৰিব লাগিব। 5 ছেপ্টেম্বৰ 2024 আপোনালোকৰ আৰম্ভ হৈ গৈছে 5 ছেপ্টেম্বৰৰ পৰা, আৰু 14 অক্টোবৰলৈকে থাকিব। আপোনালোকৰ চিডিউল বেছ এক্সাম হ'ব যিহেতুকে। এইটো আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী বুলি এটা সম্ভাৱনা আছে, যিটো দিছে, কোনো স্পেচিয়েল ডেট আপোনালোকক দিয়া নাই। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ কম্পিউটাৰ বেছ এক্সাম হ'ব, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, ডিটেইলছ মেডিকেল এক্সামিনেশ্যন হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াত প্ৰত্যেকটোতে আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব এক্সামবোৰত।
এক্সামটোত প্ৰথমটো আপোনালোকৰ যিটো কম্পিউটাৰ বেছ এক্সাম হ'ব তাত 80টা কুৱেশ্যনৰ ভিতৰত 160 মাৰ্ক থাকিব আৰু সময় থাকিব আপোনালোকৰ 60 মিনিট অনলাইন বেচিছত দিব লাগিব। লগতে আপোনালোকৰ মেট্ৰিকুলেট লেভেলৰ যিহেতুকে পোষ্ট হয় ইয়াত আপোনালোকৰ নিগেটিভ মাৰ্কিং 0.25 থাকিব, অৰ্থাৎ আপোনালোকে 4টা প্ৰশ্ন ভুল কৰিলে আপোনালোকৰ 1 নম্বৰ কাটা যাব। আৰু আপোনালোকে কোনকেইটা লেংগুৱেজত পৰীক্ষা দিব পাৰিব, আছামিছ আছে ইয়াৰ ভিতৰত, ইংলিছ, হিন্দী, বেংগলী, গুজৰাটী, কানাডা, মালায়ালাম, মণিপুৰীকে আদি কৰি বহুকেইটা আছে লেংগুৱেজ, আপোনালোকে এবাৰ চাই ল'ব পাৰে। যিহেতুকে আমাৰ অসমৰ কাৰণে অসমীয়া আৰু টোৱে মেইন, আপোনালোকে যিসকল অসমীয়া একদম লাইক এটা কৰি থৈ যাব। আৰু জেনেৰেল ইণ্টেলিজেন্স ৰিজনিঙৰ ওপৰত কুৱেশ্যন আহিব, 20টা মাৰ্ক থাকিব, 40 নম্বৰ। জেনেৰেল নলেজ আৰু জেনেৰেল এৱাৰনেছৰ ওপৰত 20টা কুৱেশ্যন থাকিব, 40 মাৰ্ক থাকিব। এলিমেণ্টেৰী মেথমেটিক্সৰ ওপৰত 20টা কুৱেশ্যন থাকিব, 40 মাৰ্ক থাকিব। ইংলিছ, হিন্দীৰ ওপৰত 20টা কুৱেশ্যন থাকিব আৰু 40 মাৰ্ক থাকিব। আপোনালোকৰ গোটেইখিনি আপোনালোকে এই ভিডিঅ'টোতে পাই যাব, যিহেতুকে ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত ভিজিট কৰিলে কোনটো কিমান হ'ব। আৰু যিহেতুকে মেল ফিমেলৰ কথা আহি গৈছে, ইয়াত আপোনালোকৰ হাইটটো মিনিমাম মেলৰ কাৰণে 170 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 157 চেণ্টিমিটাৰ হ'ব। ST SC সকলৰ কাৰণে বেলেগ বেলেগ থাকিব। আপোনালোকে যিহেতু আপোনালোকে এবাৰ চাই ল'ব। মই গোটেইখিনি সমুদায়কে ক'ম, নহ'লে ভিডিঅ'টো দীঘল হৈ যাব, বহুতে ব'ৰ পাব আৰু গুচি যাব। মই সেইটো হোৱাটো কেতিয়াও নিবিচাৰোঁ। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক লগতে, আৰু আগলৈও যাতে তেনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনেল ভিডিঅ' আপোনালোকে পাই থাকে। আনএক্সপেণ্ডেড আপোনালোকৰ বডিটো চিজটো মেইনলি মেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 80 চেণ্টিমিটাৰ লাগিব, আৰু মিনিমাম আপোনালোকৰ যেতিয়া এক্সপেণ্ড কৰিব ফুলাব লাগিব তেতিয়া আপোনালোকৰ 5 চেণ্টিমিটাৰ বহল হ'ব লাগিব। এইখিনিয়ে মেইন কথাখিনি। কিমান কিলোমিটাৰ ৰানিং হ'ব, আপোনালোকৰ মেলৰ কাৰণে 5 কিলোমিটাৰ 24 মিনিটত কমপ্লিট কৰিব লাগিব, ফিমেলে 1.6 কিলোমিটাৰ 8.5 মিনিটত কমপ্লিট কৰিব লাগিব। আৰু লাডাখ ৰিজনৰ কাৰণে মেইনলি 1.6 কিলোমিটাৰ 7 মিনিটত কমপ্লিট কৰিব লাগিব, আৰু 400 মিটাৰটো 800 মিটাৰ আপোনালোকে 5 মিনিটত কমপ্লিট কৰিব লাগিব। এইখিনিয়ে আছিলে নটিফিকেশ্যনটোত মূল কথাখিনি। আৰু আপোনালোকৰ যদি ডিটেইলছত লাগে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ লিংক, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ পঢ়ি চাই ল'ব এপ্লাই কৰাৰ আগত। আৰু এপ্লাই মোৰ মতে জল্দি কৰক। SSC ৱেবছাইট হয়, যিকোনো সময়তে যিকোনো হ'ব পাৰে। আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব বুলি আশা থাকিল। আৰু আজিলৈ ইমানেই, ধন্যবাদ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।